Hello everyone, welcome back to Max Physics. तो আমি আজি प्रॉब्लम करिम तीनटा प्रोजेक्टाइल मोशनर ऊपर. तो प्रोजेक्टाइल मोशनर तीनियोटारे जिखिनि फर्मुला आছিলে সেই फर्मुलाखिनि আমি আগত মুখস্থ কৰিব লাগিব. মুখস্থ মানে আমি জানিব লাগিব. তিনিওটাৰে আমি কি আছিল সৰ্বোচ্চ উচ্চতা অনুভূমিক বিস্তাৰ আৰু এটা আছিল উড়নকাল টাইম অফ ফ্লাইট. তো এই তিনটা আমি প্রত্যেকটো প্রজেক্টাইল মোশনের আমি জানিব লাগিব. বুঝি পাইছানে? তো আমি যেহেতু প্রবলেম কৰিম তিনিওটাৰ ওপৰত, তো এটা কাম কৰোঁ, এইখিনি আমি লিখি লওঁ ইয়াত. যাতে প্ৰবলেম কৰাত আমাৰ সুবিধা হয়. তো ফাৰ্ষ্ট অফ অল লিখিম ভাৰ্টিকেল প্ৰজেক্টাইল ভিপি. তাৰপিছত ইনক্লাইন প্ৰজেক্টাইল, তাৰপিছত লিখিম হৰাইজন্টাল প্ৰজেক্টাইল. ভাৰ্টিকেল প্ৰজেক্টাইল উলম্ব প্ৰক্ষেপ্য, ইনক্লাইন প্ৰজেক্টাইল আনত প্ৰক্ষেপ্য, হৰাইজন্টাল প্ৰজেক্টাইল অনুভূমিক প্ৰক্ষেপ্য. তো ফাৰ্ষ্ট অফ অল ভাৰ্টিকেল প্ৰজেক্টাইলত আমি কি পঢ়িছিলোঁ? আমি উলম্ব মেক্সিমাম হাইট আমি ওলাইছিলোঁ এইচ. এইটোৰ ভেলু কিমান আছিল মনত আছেনে? এইচ ইজ ইকুৱেল টু, মনত কৰাচোন, এইটো আমি পাইছিলোঁ চাগে ইউ স্কুৱেৰ বাই টুৱাইছ জি. এইটোত আমি কিমান পাইছোঁ? ইউ স্কুৱেৰ সাইন স্কুৱেৰ থিটা বাই টুৱাইছ জি. ইনক্লাইন হৰাইজন্টাল প্ৰজেক্টাইলত আমাৰ সৰ্বোচ্চ উচ্চতা নাছিলে. ইয়াতে বিল্ডিংটোৰ যিটো উচ্চতা বা য'ৰ পৰা আমি বস্তুটো পঠাইছোঁ মাটিৰ পৰা, সেইখিনি উচ্চতা আমি অলৰেডি জানিছিলোঁ. বুজি পাইছেনে? বিল্ডিঙৰ ওপৰৰ পৰা পঠালে আমাৰ সৰ্বোচ্চ উচ্চতা বিল্ডিংটোৰ হাইট হ'ব. দলঙৰ ওপৰৰ পৰা মই যদি বস্তু এটা পানীত পেলাই দিওঁ, তেতিয়াহ'লে পানীৰ পৰা দলঙৰ যিটো হাইট সেইটো হ'ব সৰ্বোচ্চ উচ্চতা. তো এইটো আমাৰ নাই. নেক্সট আছে উৰণকাল. উৰণকাল ইয়াতে আমি কিমান পাইছিলোঁ? ইয়াতে আমি পাইছিলোঁ 2u বাই জি. তো ইয়াত আমি কিমান পাইছিলোঁ? ইনক্লাইন প্ৰজেক্টাইলত 2u সাইন থিটা বাই জি. ইয়াতে উৰণকাল পাইছিলোঁ আমি ৰুট অভাৰ 2h বাই জি. এইটো আমি উৰণকাল পাইছিলোঁ. তাৰপিছত ইয়াতে আৰু এটা আছিলে হৰাইজন্টাল ৰেঞ্জ. হৰাইজন্টাল ৰেঞ্জ ইয়াতে আমি কিমান পাইছিলোঁ? উলম্ব প্ৰক্ষেপত অনুভূমিক বিস্তাৰ কিমান আছিল? অনুভূমিক বিস্তাৰ মানে কি? বস্তু এটা আমি যেতিয়া দলিয়াই ওপৰলৈ পঠিয়াই দিওঁ নহয়, সি মই ইয়াৰ পৰা মাৰি কিমান দূৰলৈকে দিব পাৰিছোঁ, এইটো আছিল অনুভূমিক বিস্তাৰ. তো মই যেতিয়া উলম্বভাৱে পঠিয়াম সিটো আকৌ ঘূৰি তাতেই পৰিব. তো অনুভূমিক বিস্তাৰ আমাৰ শূন্য. তো এই ক্ষেত্ৰত অনুভূমিক বিস্তাৰ আমাৰ নাই. ইয়াতে আমি কিমান পাইছিলোঁ? ইউ সাইন 2 থিটা বাই জি. ইয়াতে আমি কিমান পালোঁ? ইয়াৰ আগৰ লেকচাৰটোত পঢ়িছোঁ 2h ইউ স্কুৱেৰ বাই জি. এইখিনি আমি পাইছিলোঁ. বুজি পাইছানে? আচ্ছা, তো এইখিনি আমি লিখি লওঁ. জাগা বেছি দখল কৰিল নেকি? এটা কাম কৰা, লিখি লওঁ. এইখিনি এটা ছাইডত উঠাই লোৱা. ইয়াৰ পৰা আমাৰ গোটেই প্ৰব্লেমখিনি আমি কৰিম. বুজি পাইছেনে? চ' ফাৰ্ষ্ট অফ অল লিখিবা কুৱেশ্যন লিখিবা, বৰ্ডৰ পৰা লিখা. কি কৈছে? 60 মিটাৰ পাৰ ছেকেণ্ড প্ৰাৰম্ভিক বেগেৰে উলম্বভাৱে ওপৰলৈ প্ৰক্ষেপ্য এটা নিক্ষেপ কৰা হৈছে. আচ্ছা, প্ৰক্ষেপটোৰ সৰ্বোচ্চ উচ্চতা উলিওৱা, ঊৰ্ধ্বগমনৰ সময় উলিওৱা আৰু কি দিছে? উৰণকাল উলিওৱা. বুজি পাইছানে কি কৈছে? উৰণকাল উলিয়াব দিছে. তো আমি কি কৰিম? প্ৰব্লেমটো কোনটো প্ৰক্ষেপৰ লগত এছ'চিয়েট হৈ আছে, কোনটো প্ৰক্ষেপৰ কুৱেশ্যন সেইটো ধৰিব পাৰিছানে? আগতে সেইটো চাই লোৱা. সেইটো আগতে চাই লোৱা কোনটো প্ৰক্ষেপৰ কুৱেশ্যন দিছে. এইটো আই থিংক এইটো উলম্ব প্ৰক্ষেপৰ কুৱেশ্যন দিছে. উলম্ব ন?
ইয়াতে কোৱা আছে 60 মিটাৰ পাৰ ছেকেণ্ড প্ৰাৰম্ভিক বেগেৰে উলম্বভাৱে ওপৰলৈ আচ্ছা তো ইয়াতে আমি সৰু চাই এটা চিত্ৰ আঁকি ল'ম এইটো ভূমি তো ইয়াৰ পৰা বস্তু পঠাইছো ওপৰলৈ কিমান u = 60 মিটাৰ পাৰ ছেকেণ্ড এইটো বেগেৰে মাৰি পঠাইছে আচ্ছা u তো ফাৰ্স্ট অফ অল আমাক ওলাব দিছে কি সৰ্বোচ্চ উচ্চতা উলিওৱা yes তো আমি এটো অলৰেডি গম পাইছো কি ইয়াৰ কোশ্চেন এটো ভিপিৰ কোশ্চেন ভাৰ্টিকেল প্ৰজেক্টাইলৰ কোশ্চেন তো আমি সলিউশন লিখিম সলিউশন given কি দিয়া আছে u = 60 মিটাৰ পাৰ ছেকেণ্ড তো আমাক লাগে কি এতেকে সর্বোচ্চ উচ্চতা h = u square by 2g তো u কিমান 60 স্কয়ার হলে 60 ডিভাইডেড বাই 2 ইনটু আচ্ছা g এর মান যদিও 9.8 আমি কাইনেমেটিক্সত অর্থাৎ আমার যেটো এটো কি চলি আছে আমার ভেক্টর অর্থাৎ কাইনেমেটিক্স মোশন ইন এ প্লেন তো ইয়াত আমি কি করি g এর মান আমি 10 হিসাবত কনসিডার করি 10 লম 9.8 ললে আমার ক্যালকুলেশনে অলপ প্রবলেম হয় তো আমি 10 লম হিসাব করি তো এটো গুছি গল এটো আছে 3 তো কিমান হল 180 3 into 6 180 মিটার তো প্রথমটো आंसर আমাৰ হৈ গল কি সর্বোচ্চ কিমান উচ্চতাত উঠিব 180 মিটার নেক্সট কোশ্চেন কি কৈছে ঊৰ্ধ্বগমনৰ সময় তো ঊৰ্ধ্বগমনৰ থেকে ঊৰ্ধ্বগমনৰ সময় ইকুয়াল টু সাবা ঊৰ্ধ্বগমনৰ সময় আমি কি দি বুজাইছিলো মনত আছে নে বাৰু t = u/g আচ্ছা উৰণকাল কিমান 2u/g উৰণকাল যিমান হয় ঊৰ্ধ্বগমনৰ সময় তাৰ আধা বা অধগমন তাৰ আধা ঊৰ্ধ্বগমনৰ উৰণকালৰ আধা অধগমনৰ উৰণকালৰ আধা হেকাৰণে আমি কি লিখো যেতিয়া পঢ়িছিলো এটো তেতিয়া আমি লিখিছিলো ঊৰ্ধ্বগমনৰ সময় প্লাস অধগমনৰ সময় = উৰণকাল আৰু ঊৰ্ধ্বগমনৰ সময় যিমান অধগমনৰ সময়ও কিমান তো এটা আমি লিখিম t = u/g u কিমান 60 g 10 তো 6 সেকেন্ড লাগিব বুজি আছে নে তাৰ পিছত কি কৈছে হৈছে নে উঠাই লোৱা তাৰ পিছত কি কৈছে উৰণকাল কিমান ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিব পাৰা 2 into u মানে 60 by g মানে 10 তো কিমান হল 12 সেকেন্ড আচ্ছা উৰণকাল মানে ঊৰ্ধ্বগমনৰ সময়ৰ ডাবল 6 double 12 তো ফর্মুলা ইউজ কৰিব পাৰা আদারওয়াইজ 2t বহাব পাৰা আদারওয়াইজ আমি এটো পাইছিলো না t = 2t তো 2t6 12 সেকেন্ড যেফালে সুবিধা হয় সোয়া যদি আমি ফর্মুলা জানো আমাৰ কিমান সুবিধা হৈ যায় বুজি পাইছা নে সো এখিনি একদম মুখস্থ কৰিবা নেক্সট হৈছে নে তো আমি নেক্সট কোশ্চেন লৈ একবাৰ নেক্সট কোশ্চেন কি কৈছে এটো পিকচার চিত্ৰ চাব লাগিব প্ৰক্ষেপণৰ এ বিন্দুত বেগ দিয়া আছে 2u + 3g হলে বি বিন্দুত বেগ হ'ব চিত্ৰ চোৱা চিত্ৰটো চোৱা চাইছা আচ্ছা তো মই এটা অলপ আঁকি লওঁ মই তো ই চাব নোৱাৰো স্ক্ৰিনত
এইটো হল আমাৰ এ বিন্দু, এইটো হল আমাৰ বি বিন্দু, দুইটা একে পজিশন। এই বিন্দুটোৰ কি দিয়া আছে, টুৱাইস আই প্লাস 3j, 3j এইটো দিয়া আছে ইয়াৰ ভেলোসিটি। আচ্ছা, এই ভেলোসিটিটো আমি এইটো পাইছো, এইটো পয়েন্টৰ ভেলোসিটি এইটো হলে এইফালে কিমান যাব, এইফালে কিমান গৈছে, এইফালে কিমান দূৰ গলে এই পয়েন্টটো পাম, হ'ব 2i, ওপৰ ফালে 3j। চাবাচোন এইফালে 2i, ওপৰ ফালে 3j হলে এই মাজৰ যেটো ভেক্টৰ, এই ভেক্টৰটো আমি পাম 2i প্লাস 3j। এইটো আমি ভেক্টৰত পঢ়িছো, শিকিছো। আচ্ছা, তো ইয়াক চাবাচোন, ইয়াৰ বেগটো দুটা কম্পোনেন্ট আছে, এটা আছে এইফালে, এটা আছে এইফালে, হা। ইয়াৰ আৰু ইয়াৰ বেগ একে। চাবা, ইয়াৰো হৰাইজন্টাল দিশত এইফালে আছে, ইয়াৰো হৰাইজন্টাল দিশত এইফালে আছে। তো আমি যেতিয়া প্ৰজেক্টাইল মোশন পঢ়িছিলো নহয়, তেতিয়া আমি শিকিছো, আমি জানো কি যে ইয়াৰ পৰা বস্তু যদি মই এটা মাৰি পঠিয়াও, ইয়াৰ অনুভূমিক দিশত যেটো বেগ পোৱা যায় এইটো সদায় কনস্ট্যান্ট থাকে। সদায় কনস্ট্যান্ট কিয় থাকে, কাৰণ এইফালৰ যেটো বেগ তাক বিৰোধিতা কৰিবলৈ কোনেও নাছিল, বুজি পাইছা নে। তো ইয়াৰ পৰা এইটোতো হ'ব টুৱাইস আই, এইফালে চোৱা, যদি উপৰ ফালে 3i হয়, তল ফালে -3। আচ্ছা, -3 কিয় হল, 4 কিয় নহল, 5 কিয় নহল, ইয়াতে চাবা এই পয়েন্টটো যোনটো দিয়া আছে নহয়, এই পয়েন্টটো ভূমিৰ পৰা যিমান ওপৰত, বি পয়েন্টটো ভূমিৰ পৰা সিমানেই ওপৰত। আৰু আমি এইটো কথাও জানো কি যে বস্তু এটা যেতিয়া আমি ওপৰ ফালে মাৰি পঠিয়াও নহয়, হি যিমান বেগেৰে ওপৰ ফালে যায়, নামি আহোতে তাৰ যেটো আগৰ পজিশন, সেই পজিশনত তাৰ বেগ একেই থাকে। কি ক'ব খুজিছো, ধৰা ইয়াৰ এইটো এইফালে যিমান বেগ আছে নহয়, ই নামি আহোতে ইয়াৰ সম হাইট, ইকুৱেল হাইটত যেতিয়া আহিব নহয়, তে এই পজিশনত তাৰ ভেলোসিটি একেই থাকিব, জাস্ট ডাইৰেকশন ওলটা থাকিব। ইয়াৰে এতে এই পয়েন্টৰ বেগ এতে এইটো ডাইৰেকশনত আছে, কিন্তু ইয়াতে এইফালে থাকিব, কিন্তু ম্যাগনিটিউড সেম থাকিব। তো ইয়াতে চোৱা, টুৱাইস আই তলফালে আহিছে কাৰণে -3j, এইটো ভেক্টৰটো এইটো ভেলোসিটি কিমান হ'ব, টুৱাইস আই -3j। এইটো ভিৰ যদি আমি ম্যাগনিটিউড ওলাও, হেতু কিমান হ'ব, 2 স্কয়াৰ প্লাস -3 স্কয়াৰ। এইটো যদি আমি ভি ওলাও কিমান হ'ব, 2 স্কয়াৰ প্লাস 3 স্কয়াৰ। তো আলটিমেটলি দুইটাৰে ম্যাগনিটিউড সেম, কিন্তু ডাইৰেকশনটো উল্টা। ডাইৰেকশন কোনটোৰ কাৰণে উল্টা আছে, অকল -j। আইৰ ডাইৰেকশনটো সেম থাকিব, কাৰণ আইতৰ এইফালে অহা নাই, বুজি পাইছে নে। তো আইৰ যোনটো সাইন এইটো ঠিকে থাকিব, জেৰ সাইনটো উল্টি যাব, ঠিকে আছে। আচ্ছা, তো নেক্সট বুজি পাইছে নে এইটো। তো অপশন কোনটো হ'ব চাগে গমেই পাইছা। একবাৰ মই পোহৰটো চেক কৰি লওঁ। जब से तुम्हें देखा। নেক্সট কি কৈছে, ক্ৰিকেটাৰ এজনে সৰ্বোচ্চ 100 মিটাৰ দূৰত্বলৈ বল এটা দলিয়াব পাৰে। মাটিৰ পৰা কিমান উচ্চতালৈ তেওঁ বল দলিয়াব পাৰিব। এজন ক্ৰিকেটাৰ আছে, ধৰা আমাৰ কোহলি ভাই। তো ইয়াৰ পৰা থ্ৰ কৰি কিমান দূৰ দিব পাৰে, মেক্সিমাম ইমান দূৰ দিব পাৰে। ইয়াৰ পৰা এখিনি মেক্সিমাম 100 মিটাৰ দিব পাৰে মেক্সিমাম। তো এতিয়া যদি কোহলি ভাইক কোৱা হয়, বিৰাট ভাইক কোৱা হয় যে ভাই ইমান দূৰ দিব পাৰা যদি মেক্সিমাম কিমান ওপৰলৈ উঠাব পাৰিবি, উঠাচোন, তেতিয়া কি কৰিব, তেতিয়া কিমান দূৰ যাম। তো আমাৰ এইটো চাই গম পাইছো কি প্ৰজেক্টাইলৰ কোৱেশ্চন, এইটো কোনটো প্ৰজেক্টাইলৰ কোৱেশ্চন, এইটো আই থিংক ইনক্লাইন প্ৰজেক্টাইলৰ কোৱেশ্চন, কাৰণ ই ভূমিৰ পৰা কিবা এটা এংগল কৰি পঠাইছে, 90 ডিগ্ৰী কৰি পঠোৱা নাই ন। তো আমাৰ কোৱেশ্চন দিছে এইটো টাইপত ইয়াতে। তো আমি ইয়াতে কি কৰিম, আচ্ছা এইটো ফৰ্মুলা কেইটা গোটেইখিনি ঠিক আছিল নে নাই,
r is equal to u square sin 2 theta মই তো একবার চেক কৰিব পাহৰি গৈছিলো r is equal to ৰবা একবাৰ মই চেক কৰিলো গোটেইখিনি u square by 2g ঠিকে আছে u square sin square theta by 2g ঠিকে আছে এটো নাই ঠিকে আছে t is equal to twice u by g ঠিকে আছে এটো twice u sin theta ঠিকে আছে এটো ঠিকে আছে r is equal to 0 r is equal to u square sin theta इफाले आइबो t is equal to yes oh sorry ये ताको t कियो तार दे अच्छा तो আমাক ইয়াৰ ওপৰত কোৱেশ্চন দিছে ইনক্লাইন প্ৰজেক্টাইলৰ ওপৰত তো ইয়াতে দিয়া আছে কি কি সেই কথাখিনি আগতে চাই লোৱা সৰ্বোচ্চ 100 মিটাৰ দূৰলৈ দিব পাৰে 100 মিটাৰ দূৰত্বলৈ সৰ্বোচ্চ পঠিয়াব পাৰে তো সলিউশন আমি জানো r is equal to কিমান এটো ফর্মুলা u square sin 2 theta by g r max কিমান সর্বোচ্চ কিমান আচ্ছা r maximum কেতে হ'ব যেতিয়া sin এর ভ্যালু 1 হৈ যাব এখিনিৰ ভ্যালু যেতিয়া 1 হ'ব তো r max মানে u square by g এখিনি আছে r max এর ভ্যালু এটা দিয়া আছে সর্বোচ্চ কিমান দূর দিব পারে r maximum এর ভ্যালু দিয়া আছে 100 is equal to u square by g implies u square is equal to 100 into g মানে 10 g মানে 10 হইছে তো কিমান হল 1000 তো u square এর ভ্যালু আমি পালো 1000 এটা কোশ্চেন এটো নহয় কোশ্চেন কইছে যে ইয়াক যদি উপর ফালে মারি পঠিয়াব কোয়া হয় তেতিয়ালে এই সর্বোচ্চ কিমান দূর দিব উপরলৈ তো আমি কি কৰিম সিধা উপর ফালে মারি পঠিয়াম আৰু চাও এস কিমান হয় কাৰণ ইউৰ ভ্যালু তো আমি পাই গলো ইয়াৰ পৰা ন ইউৰ ভ্যালু আমি পাই গৈছো তো আমি কোহলি ভাই কলো যে ভাই অলপ উপৰত মারি দেখুৱা দেখাই দি তো এতেকে সর্বোচ্চ উচ্চতা যদি পাবলৈ হয় a is equal to কিমান হ'ব u square by 2g u square মান তো অলরেডি আমি পাইছো 1000 divided by g 2 into 10 50 तो s is equal to 50 মিটার আচ্ছা সোয়া এতে এটা কথা মার্ক কৰাচোন যদিও প্ৰাৰম্ভিক বেগ তুমি সেমে দিছা যদিও প্ৰাৰম্ভিক বেগ u এ আছিল সেইখিনি বেগত উপৰ ফালে পঠালে তাৰমানে বস্তু উপৰ ফালে পঠালে তার কষ্ট বেশি দূর আমি দিব নোৱাৰি কিয় নোৱাৰি সোয়া উপৰ ফালে আমি যেতে বস্তু পঠাম নহয় মই হাতৰ পৰা পৰাৰ লগে লগে গ্ৰেভিটিয়ে ডাইৰেক্ট বিপৰীত তল ফালে কি কৰি পঠাব খোজে বিৰোধিতা কৰে ন তো গ্ৰেভিটিয়ে কি কৰে উপৰ ফালে যাব নিদিয়ে তো সেই কাৰণে সোয়া যদি আচ্ছা ই কিমান এইফালে কিমান দূৰ এনেকে মাৰি পঠিয়াব পাৰিছিল 100 কিন্তু যদি মই উপৰ ফালে দিব খোজো সেইখিনি বেগেৰে বস্তুটো পঠাব কিন্তু ম্যাক্সিমাম 50 মিটাৰ উপৰলৈ উঠিব তো ইয়াৰ পৰা এটা কথা গম পালো কি যে বস্তু আমি উপৰ ফালে মাৰি পঠিয়ালে বা মাৰি পঠাওতে আমাৰ কষ্ট বেছি বা আমি সেম কষ্ট কৰিলে উপৰ ফালে কম দূৰ যাব বুজি পাইছানে আচ্ছা তো এটো হৈছে আমাৰ এটা কোৱেশ্চন নেক্সট কি কৈছে চাবা অনুভূমিক দিশৰ লগত 40 ডিগ্ৰী আৰু 50 ডিগ্ৰী কোণত প্ৰক্ষেপক দুটা সমান বেগেৰে নিক্ষেপ কৰা হল কোনটো প্ৰক্ষেপৰ বিস্তাৰ বেছি আৰু কোনটো আগতে মাটি পাবহি কোৱেশ্চন কেনেকুৱা দিয়ে চাবা অনুভূমিক দিশৰ লগত 40 আৰু 50 ডিগ্ৰী কোণ কৰি আচ্ছা তো মই ইয়াতে
অলপ আঁকি লওঁ যদি দেখা যায় এটো দ্বাৰা 40 ডিগ্ৰী কোণ কৰি এটো কিমান 40 এটো এটা আছে 50 এটো মোৰ মোশন 1 এটো মোৰ মোশন 2 কি দিছে অনুভূমিক দিশৰ লগত ইমানৰ ইমান কোণ কৰি প্ৰক্ষেপ দুটা সমান বেগেৰে ইয়াৰো প্ৰাৰম্ভিক বেগ u ইয়াৰো প্ৰাৰম্ভিক বেগ u তো কি কৈছে যে কোনটো প্ৰক্ষেপৰ বিস্তাৰ বেছি এতিয়া বিস্তাৰ হলে চোৱা এটো আমাৰ ইনক্লাইন প্ৰজেক্টাইলৰ কোৱেশ্চন ইনক্লাইন প্ৰজেক্টাইল এটো ভূমিৰ লগত কিবা এটা কোণ কৰি পঠাইছে হৈছে না চাবা তো এটোৰ ক্ষেত্ৰত r কিমান হ'ব r = u স্কয়ার sin 2 থিটা বাই g तो u स्क्वायर sin 2 into 40 divided by g এটো কিমান হল u স্কয়ার sin আচ্ছা এটো মই এনেকৈ লিখো sin এটো 80 ডিগ্ৰী ন তো এটো মই এনেকৈ লিখো 90 minus 10 90 minus 10 90 minus 10 divided by g তো এটো আমাৰ কিমান হল u স্কয়ার cos 10 ডিগ্ৰী by g ASTC নিয়ম আই থিংক জানা সবে sin 90 আছে কাৰণে cos হৈ গল তো 90 minus something এটো আমাৰ ফার্স্ট কোয়াড্রেন্টত পৰিব আৰু ফার্স্ট কোয়াড্রেন্টত অল পজিটিভ তো u স্কয়ার cos by এটো করলাম নেক্সট ইয়াৰ ক্ষেত্ৰত এটো ধৰা r1 ইয়াৰ ক্ষেত্ৰত r2 = u স্কয়ার sin কিমান হ'ব 2 into থিটা কিমান দিয়া আছে 50 by g তো u স্কয়ার sin 100 by g এটো 100 টুক মই এনেকৈ লিখিব পাৰিম u স্কয়ার sin 90 plus 10 तो या तो सेम আহিব u স্কয়ার cos 10 by g सेकंड क्वाड्रेंट sin पॉजिटिव तो sin u स्क्वायर cos तो सो अल्टीमेटली আমি কি পালো r1 = r2 r1 जिमान r2 हिमान तो अर्थात দুয়োটা প্ৰক্ষেপৰে অনুভূমিক বিস্তাৰ যেটো এটো সেম তাৰ মানে বস্তু দুটা তুমি যদি 40 ডিগ্ৰীত মাৰি পঠোৱা যিমান দূৰ যাব 50 ডিগ্ৰীত মাৰি পঠোৱা হিমান দূৰে যাব বুজি পাইছানে আচ্ছা চাবা এটো এটা কথা আছিল কেনেকুৱা 45 ত পঠালে ম্যাক্সিমাম 45 ত পঠালে ম্যাক্সিমাম 45 ত তলত পঠালেও কম যাব বেছি পঠালেও কম যাব এতিয়া চোৱা ইয়াইফালে তুমি কম কিমান 40 ডিগ্ৰী পঠাইছা মানে কি 5 কমকে পঠাইছা এফালে 50 পঠাইছা মানে 5 বেছিকে পঠাইছা তো আলটিমেটলি কিমান ইয়াৰো যিমান বিস্তাৰ কমিব ইয়াৰো হিমানে বিস্তাৰ কমিব এফালে যদি আকৌ তুমি কিমান ধৰা 35 ত পঠোৱা এফালে আকৌ তুমি 55 ত পঠোৱা 10 এফালে ইনক্রিজ কৰা 10 এফালে ডিক্রিজ কৰা তেতিয়া তুমি হৰাইজন্টাল ৰেঞ্জ সেম পাবা 20 কৰা এফালে 20 বঢ়াই দি পঠাই দিয়া এফালে 20 কমাই দি পঠাই দিয়া হৰাইজন্টাল ৰেঞ্জ সেমে হ'ব বুজি পাইছানে আচ্ছা তো আমি এটা কথা কি গম পালো যে হৰাইজন্টাল ৰেঞ্জ অর্থাৎ অনুভূমিক বিস্তার দুয়োটাৰে একে এতিয়া আমি চাব লাগে টাইম পিৰিয়ডটো কেনেকুৱা কোনটো মাটিত আহি আগত পাব তো মাটিত আহি আগত পাব মানে আমাক আলটিমেটলি টাইম পিৰিয়ডৰ কথা কৈছে তো দুয়োটাৰে আমি টাইম পিৰিয়ড লম ঠিক আছে এটা এনেকৈ লিখি লবা প্ৰথমটো প্ৰক্ষেপৰ ক্ষেত্ৰত r1 = এখানে দ্বিতীয়টো প্ৰক্ষেপৰ ক্ষেত্ৰত r2 = এখানে দেখা গল যে r1 = r2 অর্থাৎ দুয়োটা প্ৰক্ষেপৰ অনুভূমিক বিস্তাৰ একে তো এতিয়া আমি ওলাব লাগে টাইম পিৰিয়ড এটো টাইম পিৰিয়ড আৰু এটো টাইম পিৰিয়ড কিমান 2u sin θ by g sin θ by g এটো কিমান twice u sin θ by g
তো ভ্যালু পুট করা 2u sin থিটা মানে এটা কিমান 40/g এটো 2u sin 50/g মই কলমটো বেলেগ এটা লম এটো ইংক খতম হৈ আছে এটো ইংক খতম হৈ আছে আচ্ছা ইয়াত আমি এটা কাম কৰো t1/t2 কৰো t1 মানে কিমান twice u sin 40/g এতে কিমান হইব twice u sin 50/g তো এটো আমি এনেকে লিখিলো twice u sin 40/g into g উপরে যাব twice u sin 50 so g twice u তো কিমান থাকিল implies t1/t2 is equal to sin 40/sin 50 আচ্ছা সো sin 40/sin 50 এটোৰ ভ্যালু কিমান sin 50 ডাঙৰ নে sin 40 ডাঙৰ I think sin 50 মান বেছি because sin or ভ্যালু যিমান বাঢ়ি যা এংগল যিমান বাঢ়ি যা তাৰ ভ্যালু কিমান বাঢ়ি যা এতে 50 ডিগ্ৰী আছে তো এটো আমাৰ কিমান হ'ব এইখিনি ৰাখি আমাৰ less than 1 হ'ব কাৰণ ওপৰটো sin 40 মান কম sin 50 মান বেছি তো কম সংখ্যাক বেছি সংখ্যাৰে মাল্টিপ্লাই মানে ডিভাইড কৰিলে আমাৰ less than 1 পাম আচ্ছা এইখিনি less than 1 হৈছে নে এইখিনি উঠাই লও এখানে less than 1 তার মানে t1/t2 less than 1 implies t1 less than t2 t1 কি আছিল প্রথমটো বস্তুৰ উৰণকাল প্ৰথমটো মানে যোনটো 40 ডিগ্ৰী পঠিয়া হৈছে তো হেতু উৰণকাল কম এটো উৰণকাল বেছি মানে কি কি বেছি সময় বাহিৰত থাকিব উৰণকাল কম সময় বাহিৰত থাকিব ন তো প্ৰথমটো বস্তুৰ উৰণকাল কম অৰ্থাৎ তলত লিখিবা অৰ্থাৎ প্ৰথমটো বস্তু আগত আহি মাটি পাবহি বুজি পাইছা নে এটো আমাৰ আনসার তো নেক্সট কি কোৱেশ্চন আছে আচ্ছা উলম্ব দিশৰ লগত চাবা উলম্ব দিশৰ লগত 30 ডিগ্ৰী কোণ কৰি বল এটা মাৰিবতে হৈছে ইয়াৰ বেগৰ অনুভূমিক উপাংশৰ মান 20 মিটাৰ পাৰ সেকেন্ড বলটোৱে আহৰণ কৰা সৰ্বোচ্চ উচ্চতা আৰু অনুভূমিক বিস্তাৰ গণনা কৰা কোৱেশ্চন ভালকৈ পঢ়া আৰু চোৱা কি কৈছে উলম্ব দিশৰ লগত বস্তু এটা মাৰি পঠিয়াইছে এনেকে উলম্ব দিশৰ লগত এইটো কোণ কিমান 30 তো এইটো কোণ কিমান হ'ব 60 ইয়াৰ বেগ কিমান ইউ প্ৰাৰম্ভিক বেগেৰে মাৰি পঠিয়াইছে তো কোৱেশ্চনত কি কৈছে যে ইয়াৰ বেগৰ অনুভূমিক দিশৰ উপাংশৰ মান বেগ কিমান ইউ অনুভূমিক দিশৰ উপাংশ ইউ cos থিটা ইজ ইকুয়াল টু কিমান দিছে 20 মিটাৰ পাৰ সেকেন্ড আচ্ছা ইউ cos কিমান ইউ এ এটোৰ লগত কিমান কোণ কৰিছে চাবা আমি পঢ়িছো কোনটো ভূমিৰ লগত যেটো এংগল কৰিছে তাক আমি বিয়োজন কৰিছো উপৰটো 30 দি আছে তো এটো 60 তো এটো এতে আমি দৰকাৰ নাই 30 ডিগ্ৰী এতে আমাৰ দৰকাৰ তে ধৰা 60 এতিয়া এটো 60 ধৰিছো কাৰণে এফালে cos আহিছে নহলে এটো যদি মই ধৰিলো হতে তেলে এফালে cos আহিলে হয় তো ইয়াত আমি u cos 60 ডিগ্ৰী ইকুয়াল টু কিমান হ'ব 20 তো u cos 60 মানে half equal to 20 so u is equal to 40 cos 60 এর মান কিমান হাফ এ হ'ব তো u is equal to 40 আমি পালো তো কোৱেশ্চনত কি কৈছে যে বলটোৱে আহৰণ কৰা সৰ্বোচ্চ উচ্চতা এইখিনি
সর্বোচ্চ উচ্চতা আমাক লাগে সর্বোচ্চ উচ্চতা h ইকুয়াল টু কিমান হ'ব u স্কয়ার sin স্কয়ার থিটা বাই টুৱাইস g আচ্ছা h ম্যাক্স কিমান h ম্যাক্স হ'ব u স্কয়ার বাই টুৱাইস g কাৰণ h যেতে ম্যাক্সিমাম হ'ব sin তেতে এখিনি 1 হৈ যাব তো কিমান হ'ব u ৰ মান 40 into 40 divided by কিমান হ'ব 2 into 10 80 মিটার সর্বোচ্চ উচ্চতা 80 মিটার তার পিছত অনুভূমিক বিস্তার ওলাব লাগে অনুভূমিক বিস্তার মানে কি ইয়াৰ পৰা এইখিনি তো ইয়াৰ পৰা এইখিনি ডাইৰেক্ট ওলাব পাৰিম ইয়াৰ পৰা এইখিনি কিমান হ'ব r is equal to অনুভূমিক দিশৰ বেগ এইফালৰ বেগ কিমান 40 into উৰণকাল কিমান দিয়া না আমি ডাইৰেক্ট ফৰ্মুলা এপ্লাই কৰিম r is equal to u square sin 2 theta by g तो u মানে 40 into 40 sin 2 theta 2 into কিমান 40 divided by g মানে 10 তো এটা কাম কৰা 160 sin 80 তো এটো আমি sin 80 মান কিহত মাৰিব লাগিব ক্যালকুলেটৰত মাৰিব লাগিব বুজি পাইছে না sin 80 ক্যালকুলেটৰত মাৰা যিমান আহে 160 4 4 হলো এটা আছে 160 sin 80 যিখিনি হয় आंसर সেইখিনি হ'ব বুজি পাইছে না আচ্ছা নেক্সট মানে লাস্ট কোশ্চেন কি কৈছে প্রক্ষেপটার সর্বোচ্চ উচ্চতা আচ্ছা সবাই ইয়াতে চাব প্রক্ষেপটার সর্বোচ্চ উচ্চতা আর অনুভূমিক বিস্তার একে হলে প্রক্ষেপণ কোণ নির্ণয় করা প্রক্ষেপণ কোণ মানে কি কৈছে চোৱা হৈছে না এটো প্রক্ষেপটার কি কৈছে সর্বোচ্চ উচ্চতা আর অনুভূমিক বিস্তার একে সর্বোচ্চ উচ্চতা মানে যিমান উপৰলৈ উঠিব সিমান এইফালে যাব মানে r is equal to h r মানে u square sin 2 theta by g is equal to h মানে u square sin square theta by 2g তো g cancel এটা u square ইয়াতে আছে রে ক্যান্সেল থাকিল কিমান sin 2 theta is equal to sin square theta আচ্ছা ডিভাইডেড বাই 2 এটা কাম কৰো এই 2 এফালে sin 2 theta মানে 2 sin theta cos theta is equal to sin square theta by 2 ইয়াতে sin theta এটা আছে ইয়াৰ পৰা এটা ক্যান্সেল কৰো থাকিল কিমান 2 cos theta is equal to sin theta by 2 2 মই এফালে লৈ যাও cos 2 এফালে লৈ যাও কিমান হ'ব 2 মই এফালে লৈ গলে আচ্ছা 2 ইয়াতে আনো implies 4 is equal to cos এফালে লৈ গলে sin theta by cos theta तो 4 is equal to tan theta implies मैं काम करो এফালে লৈ যাও tan theta is equal to 4 implies theta is equal to tan inverse of 4 तो आंसर হ'ব প্রক্ষেপণ কোণ মানে এই যে আমি পঠাইছিল নহয় কিমান ডিগ্ৰী কৰি এটু কয় প্রক্ষেপণ কোণ যি কোণ কৰি প্রক্ষেপণ কৰা হয় বা মাৰি পঠিয়া হয় তাক প্রক্ষেপণ কোণ বুলি কোৱা হয় প্রক্ষেপণ কোণ তো এখিনি নেক্সট আমি বেলেগ এটা টপিকলৈ যাওঁ ইয়াৰ ওপৰত যদি কোৱেশ্চন কৰিব লাগে
তোমালোকে তলত ক'বা আৰু যদি কোৱেশ্চন কিবা থাকে বুজি পাইছা তো চাওঁ ভিডিঅ'ৰ কোৱালিটি বা কেনেকুৱা হৈ আছে নাজানো দিয়া থেংক ইউ